20 তাৰিখ আৰু 30 তাৰিখে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ইয়াত মেচ অনুষ্ঠিত হ'ব 26 তাৰিখ আৰু 30 তাৰিখে। প্লেনটো আমি আগৰবাৰ যেনেকুৱা কৰোঁ ট্ৰেফিক মেন একেই আছে, কিন্তু যিহেতু পটাচিল আমবাৰীত এখন ব্ৰিজ বনাই আছে, সেইটো কাৰণে আমি ট্ৰেফিক মুভমেণ্টটো অলপ চেঞ্জ কৰিছোঁ আগতকৈ। আৰু আপোনালোকে জানে আজি বা কেইদিনমানৰ আগত ফিল্ডৰ ইষ্ট চাইডে যিটো নতুন ৰাস্তা হৈছে ডক্টৰ ভূপেন হাজৰিকা পথ বা যিটো মৰা ভৰলু পথ বুলি কয়, তাতো আমি কিছুমান যান বাহনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিছোঁ। তাৰ আগতে মই আপোনাক কৈ দিওঁ, মই এটা প্ৰেছ ৰিলিজ উলিয়াইছোঁ, আগে পিছে যেনেকৈ উলিয়াওঁ এইবাৰো আনিছোঁ। মই এবাৰ পঢ়ি দিওঁ আৰু ইয়াৰ কপি এটা মই আপোনালোকক দিম। মই আপোনালোকৰ থ্ৰুদি মিডিয়াৰ থ্ৰুদি আপোনালোকক এটা আহ্বান জনাইছোঁ, আপোনালোকে যাতে এইটো সম্প্ৰচাৰণ কৰক, পাব্লিছ কৰক, যাতে গুৱাহাটীবাসী ৰাইজ তথা অসমবাসী চবেই জানে যে ট্ৰেফিক প্লেনটো আমি কেনেকৈ কৰিছোঁ। আৰু আপোনালোকৰ থ্ৰুদি মই অসমবাসীক অনুৰোধ জনাইছোঁ যে খেলখন সুকলমে হৈ যাবৰ কাৰণে আপোনালোকে ACAক সহায় কৰাৰ লগতে অসম পুলিচকো সহায় কৰক, যাতে যিখন খেল দুখন খেল আছে এই কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ মানুহে যে ভালকৈ এটা চাই এটা মানে উপভোগ যিটো এটা উৎসৱমুখৰ পৰিৱেশ এটা আছে সেইটোত যাতে কোনো ব্যাঘাত নজন্মে, সেইটো কাৰণে অসমবাসী ৰাইজৰ পৰা অসম পুলিচে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ আমি। এতিয়া এনেকুৱা হৈছে, মই জাষ্ট পঢ়ি দিছোঁ, এই যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ, তাৰ আগতেই কৈ দিওঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড, স্কুল কেৰিং ভেহিকেল, বাচ্চা কেৰিং ভেহিকেল বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি, তাত কোনো ধৰণৰ হেম্পাৰ নহয়। যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ, সেইটো ৰাস্তাত যদি এম্বুলেঞ্চে আহে বা ফায়াৰ ব্ৰিগেডে আহে, সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব। এতিয়া এই যিখন প্লেন বনাইছোঁ আমি, বেচিকেলি শিশু, ষ্টুডেণ্ট, ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন, সেইখিনি কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে। এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ, এই 2 চকা হ'ব পাৰে, 4 চকা বা 6 চকাই হওক, সেইখিনি 3টা বজাৰ পৰা ফ্ৰম 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে, মই কৈ দিছোঁ, যেনে হৈছে GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ৰোড, দুপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RKC ৰোড, বিৰুবাৰী GMCৰ কানেক্টিং যিটো ৰোড আছে, আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব। 2 চকীয়া, 4 চকীয়া, 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু শ্ল' মুভিং ভেহিকেলছ। 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব। যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে কিন্তু AK আজাদ ৰোডত আহিব নোৱাৰিব। আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ, ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ। 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব, লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক, সেইখিনি গাড়ীৰে আমি লাল গণেশৰ পৰা কুল বসুমতাৰী ৰোড, যিটো বৰচাপৰা তিনিআলি, তালৈকে আহিবলৈ দিয়া হ'ব। বাকীখিনি গাড়ী যিখিনি পাছ নাথাকিব, সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট ছাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলীপাৰা ৰাস্তাৰ ফালে পঠিয়াই দিম। একেধৰণে যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী ছাইডৰ পৰা আহিব, সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰীৰ ওচৰত ৰখাই ৰাইট ট্ৰেক কৰাই দিম। বিৰুবাৰী ছাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব টুৱাৰ লাল গণেশ। তেওঁলোকৰ ৰাইট ট্ৰেকেদি পঠিয়াই চাইকেল ফেক্টৰী দি হৈ তেওঁলোকক আমি তেওঁলোকে আৰ্যনগৰ এইফালে পঠিয়াই দিয়া হ'ব। কুল বসুমতাৰী যিটো ৰাস্তা বৰচাপাৰাৰ পৰা যিটো ধীৰেণপাৰা কানেক্টিং ৰোড আছে, সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব, আৰু 4:30 বজাৰ পৰা অকল যিখিনি VIP পাছ থাকিব সেইখিনি গাড়ীয়ে কুল বসুমতাৰী ৰাস্তাত চলাচল কৰিব দিয়া হ'ব। 5 আৰু 6 যিহেতু অলৰেডি মোক ACAই যিটো জনাইছে, গেট নম্বৰ 7খন কিবা কাৰণে তেওঁলোকে বন্ধ ৰাখিছে এইবাৰ, গতিকে গেট নম্বৰ 5 আৰু 6ৰ কাৰণে চবতকৈ ইজিয়েষ্ট ৰাস্তাটো হৈছে
তেওঁলোক ISBTৰ পৰা যিটো নতুনকৈ বনোৱা ৰাস্তা আছে ডক্টৰ ভূপেন হাজৰিকা পথ, সেই পথেদি সোমাই আহি শ্যাম মন্দিৰৰ ওচৰত গাড়ীখিনি ডাইভাৰ্ট কৰাই দিয়া হ'ব। তাৰ ওচৰতে গেট দুখন আছে, তাৰ ওচৰৰ ফিল্ড দুখন আছে, দতলপৰা ফিল্ড আছে, গণেশপৰা ফিল্ড আছে। তাত গাড়ীখিনি ৰাখি তেওঁলোক 5 আৰু 6 আহিব পাৰে। কেতিয়াবা এনেকুৱা হয় 5 আৰু 6 মানুহজন বৰ্ষাপাৰাত চাৰিআলি সোমাই দি মেইন কুলবস্তুমী ৰাস্তাটো ঘূৰি ফুৰে, কাৰণ বহুত দূৰ তেওঁলোক আকৌ আগুৱাই যাব লাগে। এইখিনি যদি আপোনালোকে এবাৰ পাব্লিচিটি দি দিয়ে, তেতিয়া যিখিনি আমাৰ স্পেক্টেটৰৰ সুবিধা হ'ব। আৰু আগতে ক'লোঁ মই যিটো ইট উইল নট হেম্পাৰ এনি মুভমেণ্ট অফ ইমাৰ্জেঞ্চি ভেহিকেল লাইক ফায়াৰ টেণ্ডাৰ, এম্বুলেন্সেছ, লাইফ ছেভিং ড্ৰাগছ, ভেহিকেল কেৰিং অক্সিজেন চিলিণ্ডাৰ্ছ, স্কুল বাছেছ এণ্ড অলছ' লোকেল ৰেচিডেণ্টছ। আমি এইটো চাওঁ, আমি বহুত সময়ত পোৱা যায় ট্ৰেফিকৰ মানুহখিনিয়ে পায় ইয়াত বহুত লোকেল ৰেচিডেণ্টছ আছে, যেতিয়া আমি তেওঁলোকৰ গাড়ীখিনি ঘূৰাই ফুৰাওঁ তেওঁলোকেও বেয়া পায়। সেইকাৰণে মই আপোনালোকক জনাইছোঁ, আপোনালোকক মই থ্ৰু দি অসমবাসীক অনুৰোধ জনাইছোঁ যে অলপ আমাক হেল্প কৰক। এখন তাৰমানে এনেকুৱা হয় চবেই যদি লোকেল ৰেচিডেণ্টছ কৰি দিয়ে আমাৰ অলপ অসুবিধা হৈ যায়। কিন্তু কুলবস্তুমতী ৰোডত উইদাউট ভেহিকেল পাছেছ ACA পৰা ইছ্যু কৰা পাছ নহ'লে কোনো ধৰণৰ কুলবস্তুমতী ৰাস্তাত আমি গাড়ী সোমাব নিদিওঁ আফটাৰ 4:30 অনৱাৰ্ডছ। চ' মোৰ ক'বলগীয়া এইখিনিয়ে আছে। আৰু যদি আপোনালোকে কিবা মোৰ পৰা জানিব লগা আছে, সুধিব লগা আছে, পৰীক্ষিত দায়ক কৰি লওক, তেওঁ ছিকিউৰিটি ব্ৰিফিংটো কৰি তাৰপিছত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, 7 নম্বৰ গেট টিকেট ইছ্যু কৰা নাই, 1B দি সোমাব। 7 নম্বৰ যিখিনি গেট আছে তেওঁলোকে 1B দি সোমাব। এই ছিকিউৰিটি এনেকৈ কৰিলে 5 বছৰ মই আছোঁ ইয়াত দিছোঁ, কিমান কেপাচিটি, আৰু এনেকুৱা হ'ব ড্ৰপ অফ পাছত হ'ব কি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ। এনেকুৱা হ'ব নালাগে যে আমি পাবই লাগিব, তেনেকুৱা নহয়, ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ। গতিকে মই ডিষ্টেঞ্চো দি দিছোঁ ইয়াত। আৰু যিখিনি মানুহ ধৰক বিৰুবাৰী ছাইডৰ পৰা আহিব, মই এটা কৈ দিলোঁ, তেওঁলোকে আৰ্য নগৰ যিখন ফিল্ড আছে আণ্ডাৰ ব্ৰিজ, তাত গাড়ীখিনি ৰখাটো চবতকৈ বেছি সুবিধা হ'ব তেওঁলোকৰ কাৰণে। নহ'লে হয় কি আকৌ গাড়ীখন যিহেতু আমি সোমাব নিদিম, তেওঁলোকে ধীৰেণ পাৰা হৈ ঘূৰি যাব, আকৌ নমাই গাড়ী থ'ব যাব, বহুত অসুবিধা হ'ব। গতিকে এই ৰুটটো সেইকাৰণে মই পাৰ্কিং স্পেচটো, কেপাচিটিটো এণ্ড ডিষ্টেঞ্চ ফ্ৰম দ্য ACA ষ্টেডিয়াম সেইখিনি মই উল্লেখ কৰোঁ। আৰু নাই, তেওঁলোকৰ নৰ্মেল ৰাস্তাই ইউজ কৰিব। তেওঁলোকে নেশ্যনেল হাইৱে দি আহি পেলাই তেওঁলোকে যিটো লখৰা আণ্ডাৰ ব্ৰিজ আছে, লখৰা আণ্ডাৰ ব্ৰিজেদি আহি পেলাই AK আজাদ ৰোডেদি সোমাই বৰ্ষাপাৰা তিনিআলি দি সোমাব। য়েছ, লালগণেশ্বৰ আহিব। আপুনি কিবা কৈছে? মিডিয়া পাৰ্কিংটো আমি 4 দিছোঁ ন, গেট নম্বৰ 4। গেট নম্বৰ 4ৰ ওচৰত এটা পাছ আছে, ACA বেচিকেলি এইটো পাৰ্কিং ফৰ ACA পিপল, তেওঁলোকে পাছ ইছ্যু কৰিছে তেওঁলোকৰ কাৰণে। একচুৱেলি চাউথ পইণ্ট স্কুলখন আমি আমাৰ স্পেয়াৰ হিচাপে ৰখা গৈছে, কাৰণ আপোনালোকে জানে এই প্ৰগ্ৰেমটোৰ কাৰণে বিভিন্ন ধৰণৰ মানুহ আহে, যদি বহুতৰ কাৰ পাছ নাথাকে, বিভিন্ন ধৰণৰ ডেলিগেট আহে, হাই অফিচিয়েলছ আহে, বা সেইটোৰ কাৰণে আমি স্পেয়াৰ হিচাপে ৰাখিছোঁ এই চাউথ পইণ্ট স্কুলখন। DSA 4, গেট নম্বৰ 4। আচ্ছা, আপোনালোক কিমানখন আছে যদি আপোনাক কোনোবাই মোক কৈ দিয়ে তেওঁলোকে মই সুবিধা কৰাই দিম আপোনালোকক। ঠিক আছে, কিমানখন আহে কেপাচিটিটো মোক কৈ দিব আপোনালোকে হেৰি কৈ দিয়ক, ACAক জনাই দিব, ACA মোক জনাই দিব, নিশ্চয় আপোনালোকৰ মই হেৰি পাৰ্কিঙৰ সুবিধা কৰাই দিম। কোনো ধৰণৰ গাড়ী ধীৰেণপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী আপোনাৰ কুলবস্তুমতী ৰোডত চলাচল কৰিবলৈ দিয়া নহ'ব। আৰু আপোনালোকে জানে, মই আগতেই কৈছোঁ যে যিটো মৰা বড়ো ৰোডটোত কোনো ধৰণৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ'ব। আৰু একেধৰণে যিটো ৰাজীৱ গান্ধী পথ আছে, সেই ৰাজীৱ গান্ধী পথটোত আপুনি যেতিয়া নেশ্যনেল হাইৱে 27ৰ পৰা আহে ISBT কিনাৰেদি, সেইফালে আহিব পাৰিব। আহাৰ ওচৰতে এটা আপোনাৰ শ্যাম মন্দিৰ আছে, শ্যাম মন্দিৰৰ ওচৰতে আমি গাড়ীখিনি আকৌ ডাইভাৰ্ট কৰি বাওঁফালে পঠিয়াই দিম গণেশপৰা ফিল্ডৰ ফালে। এইটো কৰাৰ কাৰণ এটাই হৈছে, তাতে গেট নম্বৰ 5 আৰু 6 আছে। গতিকে আপোনালোকৰ অনুৰোধ, যি 5 আৰু 6 নম্বৰ গেটৰ পাছ হোল্ডাৰ থাকিব, তেওঁলোকে সেই পাৰ্টিকুলাৰ ৰাস্তাটো ইউজ কৰি তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু এটা কথা হৈছে, কোনো ভেহিকেলবিলাক বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ কুলবস্তুমতী ৰোডত, তাৰপিছত চাইকেল ফেক্টৰী টু লাল গণেশ, আৰু আমবাৰীৰ পৰা চম্পাৱতী স্কুল যিটো ৰাস্তা আছে, সেই ৰাস্তাৰ কোনো চাইডে, বহুত চাইডে কোনো ধৰণৰ ভেহিকেল পাৰ্কিং এলাউড নহ'ব। আৰু ওৱান চাইড পেৰেলেল ৰোড পাৰ্কিং দিয়া হৈছে চম্পাৱতী হাই স্কুল টু গড়চুক অন AK দেৱ ৰোড, তাত আপুনি ৰোড চাইড পেৰেলেল পাৰ্কিং কৰিব পাৰিব। আৰু এটা কথা কৈছোঁ, আগে পিছে আমি ট্ৰেফিকে বহুত অসুবিধা পায়, এই যিখিনি VIP পাছ লৈ গাড়ী সোমাই পেলাই মানুহ দ্ৰব্য আকৌ ওলাই যায়, একেখন গাড়ীয়ে 2-3 বাৰ আপ ডাউন কৰে।
গতিকে এইবাৰ মই সকলো অনুৰোধ কৰিছোঁ যে এবাৰ যেতিয়া গাড়ীখন সোমাই যাব, যেতিয়ালৈকে খেলখন চেজ নহয় তেতিয়ালৈকে আকৌ সেইখন গাড়ী ওলাই আহিব নোৱাৰে। আৰু এটা কথা হৈছে, এতিয়া হৈছে সোমোৱাটো মই ক'লোঁ, ওলাই যোৱা ৰাস্তাটো এনেকুৱা হ'ব, আফটাৰ দি গেম ইজ অভাৰ, যিখিনি খেলপথাৰত মাজত থাকিব, তাৰমানে এছিয়া ষ্টেডিয়ামৰ ভিতৰত যিখিনি গাড়ী পাৰ্ক কৰি থোৱা যাব, সেইখিনি ৰাইট ছাইড या লেফ্ট ছাইড বুথ ছাইড যাব পাৰিব। ৰাইট ছাইড গৈ পেলাই তেওঁলোকে আপোনাৰ কুলবসুমিৰ আছে ৰাইট ছাইডে যদি গুচি যায়, আপোনাৰ বৰচাপা তিনিআলি পাব। বৰচাপা তিনিআলিৰ পৰা তেওঁলোকে লেফ্ট ছাইডে যদি গুচি যায়, তেওঁলোকে চাইকেল ফেক্টৰী হৈ বিৰুবাৰীলৈ গুচি যাব পাৰিব। আৰু ৰাইট ছাইডে ওলাই গৈ তেওঁলোকে লাল গণেশ হৈ নিজৰ ডেষ্টিনেশ্যন যাব পাৰিব। একৰ্ডিংলি যিখিনি গাড়ী লেফ্ট ছাইডে ওলাই যাব, তেওঁলোকে ধীৰেণপাৰা হৈ লেফ্ট গুচি গ'লে নেশ্যনেল হাইৱে উঠি যাব পাৰিব। আৰু ৰাইট ওলাই গুচি যোৱাৰ লগে লগে তেওঁলোকে আমবাৰী হৈ পটাচিল হৈ ওলাই যাব পাৰিব। চ' এক্সিট প্লেনটো মোৰ সেইটো আছে। এতিয়ালৈকে মই টোটেল আমাৰ ভিতৰত যিখিনি পাৰ্কিং আছে সেইখিনিতো পাৰ্কিং আছে, তাৰোপৰি মানুহৰ সুবিধাৰ কাৰণে, তাৰমানে স্পেক্টেটৰ সুবিধাৰ কাৰণে আমি 11টা পাৰ্কিং প্লেচেছ আইডেণ্টিফাই কৰিছোঁ। ইয়াত মই দি দিছোঁ তাত কিমান কেপাচিটি আছে ভেহিকেলৰ আৰু ডিষ্টেঞ্চ কিমান এছিয়া ষ্টেডিয়ামৰ পৰা। আৰু যদি কিবা অসুবিধা হয় তাত মই জিঅ' টেগো কৰি দিছোঁ, লেট লঙো দিছোঁ। যদি কোনোবাই নাজানে ধৰক লেট লংটো লগালে পাৰ্কিং প্লেচটো এনেকৈ আইডেণ্টিফাই কৰি ল'ব পাৰিব। আৰু এটা এইবাৰ মই এড কৰিছোঁ, ইয়াত যিহেতু আপোনালোকে জানে 6খন গেট আছে স্পেক্টেটৰ্ছৰ কাৰণে, 6খন গেটেদি পাব্লিক সোমাব পাৰিব। কোনখন গেটে টিকেট হোল্ডাৰবিলাকে আমি ফিল কৰিছোঁ, আমি দেখা পাইছোঁ বিভিন্ন সময়ত মানুহখিনি বিচাৰি ফুৰে গেটটো কোনটো গেটেদি সোমাম, মই কোনটো গেটেৰে সোমাম। গতিকে আপোনালোকৰ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি পাব্লিচিটি যদি ভালকৈ দি দিয়ে, যেনে গেট নম্বৰ 1A এইটো অকল টিম সোমাব আৰু PMOA প্লেয়াৰ মেচ অফিচিয়েলছ এৰিয়া, তাত অন্য কোনো মানুহে এণ্ট্ৰি নহয়। গেট নম্বৰ 1B যিখিনি কাৰ পাছ এছিয়ে প্ৰভাইড কৰিব, যাৰ পাছখিনি যাৰ থাকিব তেওঁলোকে 1B দি সোমাব আৰু সেইখন দি কমেণ্টেটৰ্ছসকল সোমাব। ঠিকে আছে ন? কমেণ্টেটৰ্ছ। গেট নম্বৰ 2 সেইটো আছে বৰচাপাৰা ৰাস্তাত। সেই ৰাস্তাটো সোমাবৰ কাৰণে আপোনাৰ হ'ব AK আজাদ ৰোড আহিব, AK আজাদলৈ বাওঁফালে ঘূৰিলে বৰচাপাৰা তিনিআলি আৰু তাৰপৰা বৰচাপাৰা আপোনাৰ ষ্টেডিয়ামত সোমাব গেট নম্বৰ 2 কাৰণে। গেট নম্বৰ 3 এইটো RG বৰুৱা পথ বুলি কয়, য'ত আছে গেটখন, সেইটো সোমাব বৰচাপাৰা তিনিআলি, তাৰপৰা লেফ্ট টাৰ্ণ লৈ লৈ RG বৰুৱা ৰাস্তাটো পায়। গেট নম্বৰ 4 হৈছে ৰলিং মিল ফিল্ড, এইটো আপোনাৰ যে লাল গণেশ পাৰ হৈ আহিয়ে আপোনাৰ ৰলিং মিল তিনিআলিৰ পৰা লেফ্ট ছাইডে সোমাই গ'লে হ'ল। এতিয়া কথাটো হৈছে ছাপ'জ এজন মানুহৰ গেট নম্বৰ 2 বা 3 পাছ আছে, 4ত 3, তেওঁলোকে ৰলিং মিলত গাড়ীখন থৈ আহিব পাৰিব, কাৰণ ইয়াত সোমাই যোৱাৰ পিছত পাৰ্কিং নাই। তেওঁলোকে বৰচাপাৰা তিনিআলিত যদি কাৰ পাছ ড্ৰপ অফ আছে, তেওঁ গাড়ীখন গোটেইখন ঘূৰি ফুৰিব লাগিব। কোনোবাই যদি আহে সেইফালে আহি ৰলিং মিলৰ ফিল্ডত যাৰ ড্ৰপ অফ পাছ থাকিব, তেওঁ গাড়ীখন থৈ তাৰপৰা হাৰ্ডলি আপোনাৰ 700 বা 800 মিটাৰ হৈ এছিয়া ষ্টেডিয়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।